গাইজ বহুত দিনৰ পিছত আজি পুনৰ এবাৰ থপৰাটো ওলাই দিছোঁ পুৰা এটা ধুনীয়া ডেষ্টিনেশ্যন এটা মানে এটা ঠাইত যাম বুলি ভাবিছোঁ আমি তো ধুনীয়াকৈ ওলাই দিলোঁ সোণাপুৰৰ ওচৰতে এটা ধুনীয়া লোকেশ্যনত আমি গৈ আছোঁ এতিয়া পুৰা ৰেডি দেখা পাইছে আমি 4জন ওলাইছোঁ 4জন আছোঁ আমি দেখাইছোঁ আপোনালোক ক'ত গৈ আছোঁ কি কিন্তু যিটো ঠাইত গৈ আছোঁ মানে এইটো সোণাপুৰৰ ওচৰতে হয় তো হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল SJR ব্লগছ তো চাই থাকিব একদম শেষতলৈকে ক'ত যাই আছোঁ কি গোটেইখিনি দেখা পাব তো চলো পাৰ হৈছোঁ আমি ইফালে এইখিনি চমতা পাম আৰু অলপ গ'লে গাইছ আমি আহি পুৰা এতিয়া তেতেলীয়া পাম ন আৰু অলপ গ'লে আমি তেতেলীয়া পাই যাম তো আজি ৱেডাৰটো পুৰা মজা এটা ৱেডাৰ ধুনীয়া দেখো পাইছে পুৰা কোমল বৰষুণ আহোঁ অৱস্থা আৰু কিমান দূৰ আছে দূৰ আছে অলপ কিছু আহিলোঁ কিমান আহিলোঁ লেফ্টে নেকি লেফ্টে আদৰিছোঁ মিননি শ্ৰী জগন্নাথ দেৱালয় আচ্ছা আমি যদি সোণাপুৰৰ পৰা আহোঁ গাইজ সোণাপুৰৰ পৰা আহিলে লেফ্টে এনেকৈ আহি আপোনালোকে দেখা পাব ট্ৰেইনৰ গেট বৰ্তমান ট্ৰেইন অহা নাই বাৰু ট্ৰেইন পৰা নাই হেৰি কি কয় ট্ৰেইনৰ গেটটো পৰা নাই দেখিব পাইছে এইফালে এটা ৱাটাৰফলছ আছে তুমি যে দেখাইছিলি যাব ৰাতি ঘৰত টোপনি মাৰা নেকি তো গাইজ ধুনীয়া একদম লোকেশ্যন এটাত গৈ আছোঁ গৈ পোৱাৰ পিছতহে আপোনালোক দেখাম কি জেগা হয় আৰু ক'ত হয় এইটো গোটেইখিনি ধুনীয়াকৈ কৈ আছোঁ গাইজ আমি প্ৰায় 25 কিলোমিটাৰমান আহিলোঁ মানে সোণাপুৰৰ পৰা তো এটা ধুনীয়া পৰিৱেশৰ মাজেদি গৈ আছোঁ একদম গাঁৱলীয়া পৰিৱেশ এটা গাঁৱৰ পৰিৱেশ হ'ব পাৰে কিন্তু ৰাস্তাৰ পৰা ফিনফিনীয়া ৰাস্তা গাইজ দেখি গৈছে গামোচা পিন্ধা মানুহ ধুনীয়া পৰিৱেশ একদম কুল ঠাণ্ডা না ৰ'দ আছে না কিবা আছে বাইদেউ কিবা কৈছে আপুনি আমি যিটো জেগাত গৈ আছো গাইজ এইবিলাকো তাত যাব ৰেডি হৈ আছে কিন্তু গাইজ অলপ দুখৰ বিষয় চববিলাক যোৰা আহিছে কিন্তু আমি চব ছিংগল মানুহ না আমি লৰাই আহিছো মানে এই যিটো ফিল্ড ৰাস্তাৰ এই ফিল্ডটো হেৰি যেন লাগছে ন এই হেৰি যেতিয়া আমি পবিতৰা গ'লে যেতিয়া এনেকৈ ন ব্ৰিজখন পাৰ হয় সেই ফিল্ডটো ছেইম ফিল্ড গাইজ পবিতৰা যদি আপোনালোকে যায় তেতিয়া মানে কিবা যেতিয়া নেকি ষ্টাৰ্ট হয় মানে পবিতৰা ৰিজাৰ্ভ যেতিয়া ষ্টাৰ্ট হয় ছেইম ফিল্ডটো পোৱা যায় মানে এনেকুৱা দলং আছে দলংখন কিন্তু সৰু ৰাস্তাটো অলপ ডাঙৰে আছিল কিজানি দলংকেইখন প্ৰথমতে বনাব ৰাস্তাটো পিছত এনেকৈ গৈ থাকিলে আপোনালোকে মাজে মাজে গৰু দেখা পাব এনেকৈ মাজে মাজে ছাগলী দেখা পাব ছাগলীকেইটা ইমান দাম নাই কিন্তু মাংসহে দাম ছাগলী যদি বেচবা নিয়া না নিজে বেচবা নিলে দাম নাই কিন্তু যেতিয়া মাংসটো কিনিব যাব গাইজ মাংসটোৰ দাম পুৰা গাইজ ফাইনেলি আমি মালৈবাৰী পালো আহি মোৰ পইচা নাই বা আলু কিনবা গেলা তিৰি লগান কৰিব ভাল আৰু কি তাতে হেৰি বজাৰ লগা দিছে গাইজ আমি ফাইনেলি মালৈবাৰী আহি পালো মই বাৰু ফাৰ্ষ্ট টাইম আহিছো এইটো পিনা কি লৈ আছা ইমান এই চাকু লৈ আছিলো আম খাব আম কাটিব নতুন চাকু হা পুৰণা দোকান নাই নেকি ওচৰত তাতে দোকান নাই একো নাই চাগে আচ্ছা চাকু হৈ যাব বঢ়িয়া চলো গাইজ তাতে খাবৰ কাৰণে ধুনীয়াকৈ চিপছ বেলেগ একো লোৱা নাই ভাত চাত খাই অহা নাই যদি চিপছৰ লগতে চলি যাব আৰু তাতে দোকান নাই বুলি শুনা পাইছোঁ তথাপিও মালৈবাৰী সোণাপুৰৰ আশে পাশে থকাবিলাকে বাৰু চিনি পায় মালৈবাৰী কিন্তু মই ফাৰ্ষ্ট টাইম আহিছোঁ মালৈবাৰী নাম শুনি আছিলোঁ আগৰ পৰা মিছা ক'লে কিডাল হ'ব গৰু দেখা পালে মানে নকদে আৰু এই মানে নিউজৰ কথাটো মনত পৰে মানে কিবা গৰু চৰু যে গাইজ অফ ৰডিং ষ্টাৰ্ট হৈ গৈছে আমাৰ গ্ৰাছলেণ্ড বুলি ক'লে গ্ৰাছলেণ্ড মই ভাবিছিলোঁ আমাৰ ইফালেহে গ্ৰাছলেণ্ড আছে কিন্তু গাইজ এইফালেও যে সোণাপুৰৰ ওচৰতো গ্ৰাছলেণ্ড আছে ভাবা নাছিলোঁ দেই
আৰু কি বিল নে নদী নদী কি নদী এইটো কি নদী বুলি কয় হা কি নদী ইমান নদী নাজানো নাজানো নদী গাইছে এইটো আমি কোনো নাজানো এই নদীটো কি নাম কিন্তু এটা কিন্তু কলমপাৰৰ নদীটোৱে হয় সেইটো আমাৰ হেৰিতে কৈছে যে সেইটো গাইছ এইটো নাম নাজানিব পাৰো কিন্তু ব্ৰহ্মপুত্ৰতকৈ কোনো কম নহয় নদীটো অলপহে সৰু তাত কৰি লোকেশ্যনত গৈ আছো গাইছ এই লোকেশ্যনটোত গ'লে মানে যেতিয়া ৰ'দ দি থাকে এনেকৈ কোমল বতৰত নহয় মানে আমি কোমল বতৰত আহিছোতো বৰষুণ হৈ আছে কিন্তু ৰ'দ দি থাকিলে বেছি ভাল বুলি কৈ আছে মোৰ লগৰজনে যিহেতু ই আগতে আহিছে মানে ইয়াৰ লোকেল জেগা এইবিলাক আগতে আহিছে তো মানে সেই আৰু ৰ'দ দি থাকিলে ভাল আৰু ধুনীয়া বতাহ বলি থাকে একদম ৰোমেণ্টিক ফিল গাইছ ক'ত আহিলো আমি গ্ৰাছলেণ্ডটো আগতে ফুৰাই লৈ আহো ৰোমেণ্টিক ৰিল বনাবি ইয়াতে শুই এই মজা ক'ত আছিলে ৰাস্তাটো এই বাইক এখন ঘূৰিয়ে আছে দেখা নাই খুঁজ থাকিব লাগে নাকি মাল খোৱা জেগা বতৰটো মানে গাইছ হেৰি হ'ল বৰষুণ দিলাক না কালি ৰাতি দবা পিঠা বৰষুণ দিলাক তো অলপ লেতেৰা হৈছে মানে বোকা আমাৰ তাৰে যিটো ওদালগুৰি ডিষ্ট্ৰিক্টত যিটো গ্ৰাছলেণ্ড আছে সেইটো ইয়াতকে বেছি ভাল বুলি ভাবিছা নেকি হ'বও পাৰে কিন্তু নামি উঠি চালেহে গম পাম ফাইনেলি আহি পালো গ্ৰাছলেণ্ড ক'ত আহিলো গ্ৰাছলেণ্ড আমাৰ লগত আমি 4জন আহিছো গাইছ 4জন তাৰে দেখো ইফালে আছে দিগন্ত আৰু ইফালে ভাইটি এটা আছে আৰু লগত মই তাৰপিছত আমাৰ লগত এজন নহয় এজনী আমি 3জন ল'ৰা কিন্তু এজনী আমি ছোৱালী লৈ আহিছো গাইছ ইয়াত এইজনী গাইছ ধুনীয়া আমাৰ 3জনৰ গাৰ্লফ্ৰেণ্ড হয় গাইছ আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত যিটো গ্ৰাছলেণ্ড তাত মানুহ পুৰা ফুল হৈ থাকে কিন্তু ইয়াতে মানুহ আমি 4জনে আছো বৰ্তমান কিন্তু এই লোকেশ্যনটো হয়তো বহুতে গম নাপায় ইমান ধুনীয়া এটা লোকেশ্যন গম নোপোৱাৰ কাৰণে মানে ইয়াতে মানুহৰ অভাৱ মানুহ যদি অলপ মানে যদি গম পালে হয় ওচৰে পাজৰে এই ধুনীয়া এটা লোকেশ্যন হয়তো আহে গাইছ ইয়াতে আহে চাগে কিন্তু যিহেতু আজি কোমল হৈ আছে সেইটো কাৰণে অহা নাই ধুনীয়া চানডে আহিব কিজানি না মানুহ চানডে আহিব ছেটাৰডে হ'ল ন আৰু গৰম পৰিলে আহে মজা তাৰ লোকেশ্যন চাওক না গাইছ পুৰা একদম গাইজ বাকী যিয়ে নহওক পৰিৱেশটো একদম মজা একদম শান্তি যদি আপোনালোকে ঘৰত কিবা টেনশ্যনত আছে এনেকুৱা ঠাইত আহি ধুনীয়াকৈ একদম মন চন কি হৈ যাব একদম ৰিলেক্স একদম মজা এটা ফিল এটা পাব ইয়াত আহিলে এনেকুৱা জেগাত গাইজ দেখা পাইছে ধুনীয়া এটা নদী ব্ৰহ্মপুত্ৰতকৈ অলপহে কিবা সৰু ৰ'দটো দিয়া নাই কাৰণেহে নহ'লে কি ধুনীয়া জেগা চাওক গাইছ চাওক ইয়াতে যদি আপোনালোকে ইয়াতে নাও আছে নাৱত উঠিব নেকি কিয় ওপৰৰ পৰাই নমস্কাৰ নেকি গাইছ নাৱত উঠিব ইচ্ছা কৰি ইয়াতে দেখা পাইছে নাও আছে কিন্তু নাৱৰ মালিক বা ক'ত আছে মালিক থাকিলে উঠিব পাৰিলোঁ হয় মালিকটো থাকিলে উঠিব পাৰিলোঁ হয় কিন্তু গাইছ নদীত অলপ পানী বেছি আছে মানে ইফালে আমাৰ ওলাই গৈছে চকী টকী একদম ভালকে মালটো থলি আছো নালাগাওতে বহি লৈছো ন আপিটো বহি আছে নহয় ভাল বাইদেউ কাটা আম কাটা গাইছ কেনে লাগিছে কমেণ্ট কৰি জনাব লোকেশ্যনটো মানে ফাৰ্ষ্ট টাইম আহিছোঁ এইটো চাইডে বেয়া লগা নাই বহুত বেছি ভাল লাগিছে মানে শান্তি এটা মানে যদি আপোনালোকে কেতিয়াবা বহুত ডিউটি এইবিলাক কৰি যদি আপোনালোকে ভাগৰি যায় এনেকুৱা এটা লোকেশ্যনত আহি ধুনীয়াকৈ ৰিলেক্স হ'ব অলপ মনটো ধুনীয়াকৈ কিবা কিবি লৈ অনা ইয়াতে বনাই খাব পাৰিব ধুনীয়াকৈ এনেকুৱা এটা জেগাত আহি মানে ধুনীয়া শান্তি আৰু একদম কি ক'ম আৰু বেলেগ একো নকওঁ এনেকৈ আম চাম লৈ আনিব আপোনালোকে আম চাম লৈ আনি আমাৰ নিচিনা এনেকৈ কাটি খাব আগৰ সেই আমবিলাক বহুত হৈ গ'ল ন এতিয়া পকা আম গাইছ দেখা পাইছে যিটো লোকেশ্যন ন ইয়াতে যদি আপোনালোকে হৰৰ মুভি ফিটিং কৰে গাইছ আপোনালোকে যিটো ইয়াতে লোকেশ্যন দেখা পাইছে ন ইয়াতে যদি আপোনালোকে যদি হৰৰ ফিল্ম শ্বুটিং কৰিব বিচাৰে মজা হ'ব একদম মজা দেখা পাইছে একদম পকোৱা গছ এইবিলাক চব আহঁত পাকৰি চব আহঁত গছ এইবিলাক দূৰৰ জেগাত
মানে আপোনালোকে ভাবিছে অকল এইখিনিতে নহয় মানে একদম গোটেই এইটো নদী দেখা পাইছে ন নদীটোৰ পাৰে পাৰে মানে চব এনেকুৱাই হয় বহুত দূৰত লাগি এনেকুৱাই হয় মানে একদম হৰৰ মুভি হৰৰ টাইপ অলপ সন্ধিয়া সন্ধিয়া হ'ব লাগে একদম কৰি এনেকৈ দি দিব নহয় আৱাজ এইফালে আমাৰ ফটোশ্বুট চলি আছে এই নাওখনত উঠিব অলপ ইচ্ছা আছিল গাইজ কিন্তু নাৱৰীয়াজন বা ক'ত গ'ল ৰেডি খানে কে লিয়ে আমৰ পাৰ্টি যিহেতু আমাৰ এই ধোৱা গেল পানীৰ অভাৱ গাইজ পানীৰ অভাৱৰ কাৰণে আমি এই মোচনত ধুই আছো আম 10 টকা পানী তোক মই কৈছিলো না ডাঙৰ পানী ল 1 লিটাৰি আছে চোন ইমান পানী ইয়াতে জুবুৰা দিও চাফাই আছে এ মজা গা ধুইছিলো না ৰাতিপুৱা বাস মিঠা না দেখা লাগিছে গাইজ আক্ৰমণ এনেকৈ খাই দিওঁ আৰু ইনকে খাইতো আমি যাম বান্দৰ সৰু সৰু নাকাটে তামাম মিঠা বে চেনিত কৰিও মিঠা মানে হয় না কৈছো এনেকৈ খোৱাৰ মজাই বেলেগ আম সৰুতেতো এনেকৈ খাইছিলোঁ না ডাইৰেক্ট দাঁতে যেনেকৈ বাকালটো চেলে বাকালটো দাঁতে যি খাই এইবিলাকত দিলে গোটাইটো এৰি যায় মানে এইবিলাকত দবৰা হৈ যায় ন এইবিলাকত কিবা কিবা হৈ যায় তাকেই ইয়াৰ আমৰ যিটো আঠা বটা মাৰিলে আগতে সৰুতে গছৰ তলতে থাকো আম গছৰ তলত ৰখিয়ে থাকো আৰু পৰিলে আৰু এটা বলে বুট থাকে ন আৰু দৌৰা দৌৰি একদম মানে ক'ৰ পৰা আনিছিলা ইমান মিঠা আম ডাইৰেক্ট পাৰ্চেল বস্তু অৰ্ডাৰ দি আনিছিলা নেকি ক'বা নৰা মানুহ ক'বা নৰা চিক্ৰেট নেকি চিক্ৰেট গাইজ ফাইনেলি আমাৰ খোৱা লোৱা হৈ গ'ল আমি পূৰা খাই বৈ একদম আম চাম খাই এইবিলাক চাফা কৰি দিলোঁ পূৰা খাই বৈ কমপ্লিট হৈ গ'ল তো আমাৰ আজি যিটো ডেষ্টিনেশ্যন আছিল আপোনালোকে দেখাই পালে এইটোৱে আছিল মানে এটা ধুনীয়া লোকেশ্যন একদম শান্তি মানে চিল কৰাৰ কাৰণে আহিছিলোঁ আমি বিশেষ আমাৰ বাৰু আজি ভিডিঅ'টো বিশেষ দীঘল নকৰোঁ মানে এইটোৱে আছিল আজিৰ লোকেশ্যনটো আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'ত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা পালে মতামতবিলাক ধুনীয়াকৈ কমেণ্ট কৰি জনাই দিব আৰু যদি সোণাপুৰৰ আশে পাশে যদি কোনোবা আছে মানে মোৰ ভিডিঅ' চাই তেতিয়াহ'লে আহিব পাৰে ধুনীয়া এটা শান্তিৰ পৰিৱেশ ফেমিলিৰ লগত আহিব পাৰে ধুনীয়া এটা লোকেশ্যন মানে তো ইমানেই আছিল তো এৰিছোঁ আৰু নেকি বাই 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 মুখত বাই 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 বাই